তেতিয়াহে গম পাব আপেল খাইছে বেয়া বস্তু খোৱা নাই চাবজেক্টটো থ'ম আৰু এইটো ভাল বস্তু খাই আছে মতে নাখায় আপেল জোল খাই আছো আপেলে খায় আপেলে আপেলে আবলে নিউজিলেণ্ডৰ আপেল নিউজিলেণ্ডৰ আপেল ইম্পৰ্ট কৰাইছোঁ ধেমালি নেকি সেইকাৰণে দাম বেছি আজিৰ দিনৰ কাৰণে সৰু হ'ব পাৰে কিন্তু দাম বেছি বাদুৰি আছে ভিটামিনো বেছি বেলেগটো নিউজিলেণ্ড কালাৰো বেলেগ কিবা পামৰ নিচিনাহে লাগে ইমান সৰু চব আপেলে খাই দিলে এটা আপেলৰ ৰস আছে আছে আপেল আপেলৰ চব ফল মূলে খাই দিলে আপেল আঙুৰ এইবিলাকৰে ৰস ভাল বস্তুৱে খাইছোঁ আজি খানা এইটো খোলা নাই আমি এইবিলাকো দিয়ে কি কৰিম ভেজিটেবল ফ্ৰুটছ এইবিলাকতে পৰে চানাবিলাক ইমান ভাল বস্তু খাইছে এতিয়া অংশৰে কি কৰিব এই মই খালি আপেলহে লাগে মিলাই দে গতিকে আপেলকে খাইছোঁ মই কাট কাট মানে তেখেতক মিলাই দিব লাগে নেকি কাট কাট খাব লাগিব হ'ব দে মিলাই দিম মই কেইটা বাজিল ন আজি কেইটা দেৰিকৈ আহিল নহয় দেৰ কিছুমান মানুহ এতিয়াহে আহি আছে 1:35 কৈছে আহিব পাৰে দেৰিকেও কিয় ওচৰ জেগা বেছি দূৰ নহয় না মাঞ্জাৰ পৰা মই কোৱা নাই হাইৱেৰ পৰা বেছি দূৰ নহয় সেইকাৰণে টেনশ্যন নাই হাইৱেৰ পৰা আমি ইফালে এইটো যিমান আহিলোঁ কাংঠি বেছি দূৰ হ'ব কাংঠি অলপ অলপ বেছি দূৰ ডেনৰ পৰা কাংঠি একেটা হ'ব ইয়াৰ হয় কাংঠি ওচৰ হ'ব কি ওচৰ দূৰ আছে কেনে দূৰ হ'ব কি কাংঠি ডাঙৰ বাং পেন হে ইয়াতকৈ দূৰ হ'ব এইটো 6 কিলোমিটাৰ কাংঠিটো 10 মেইন ৰোডৰ পৰা অঁ মেইন ৰোড পৰা ক'ৰ পৰা ধৰিব হাইৱেৰ পৰাই ধৰি আছোঁ হাইৱেৰ পৰাতো সেইটো দূৰ আছে সেইটো কমচে কম তোৰ 10-12 কিলোমিটাৰ আছে এইটো 6-7 সেইটো 6-7 কিলোমিটাৰ হে সেইটো ইমান দূৰ নহয়তো এতিয়া যাৰ মাঞ্জাত ঘৰ এই ইচ্ছামতে আহিব পাৰে 3টা বজাত 4টা বজাত তাৰ মানে মানে এখন 6 কিলোমিটাৰ আহিলে হে কেবকো তাকে ৰাস্তা হাই ফাই ৰাস্তা ভাল আৰু এইটো এটাতো অলপ পপুলেশ্যন বেছি আছে গাড়ী কিবা বেছি আছে এইটো ৱাইন শ্বপৰ ল'ৰাটো নতুন নেকি গম নাপায় ফ্ৰেমত কিনাটো অঁ আধা ঘণ্টা লাগে বুলি কয় আধা ঘণ্টাটো কমচে কম তোৰ 20 কিলোমিটাৰৰ ডিষ্টেঞ্চৰ কথা কৈছে তাৰ আইডিয়া নাই চাগে আধা ঘণ্টা মামুলি নাহিবও পাৰে সি আহা সি আমি কাংঠি লাংচো আহিছোঁ ধেমালি নেকি এতিয়া ইমান ওচৰ জেগা এক পিচ ক'ৰ পৰা চুৰ কৰি আছে আছে আৰু এবাৰতো একদম চব কিবা আৰু কি বুলি কয় মাংস আৰু কেইটা ষ্টিক হৈছে আমাৰ আৰু এটা ষ্টিক আছে বেলেগ বেলেগ তাৰমানে দুটা ষ্টাইলত বনাইছে গামবুঢ়া হৈ আছো জানিলো তাৰে ফালে ডক্তৰ কিবা ডক্তৰ নহয় নেকি ডক্তৰ মানুহটো জানিবই না অপাৰেশ্যন কৰিবৰ কাৰণে নহয় নহয় কথা এটা মই কম তেৰাং ডক্তৰ চাৰ্চিং তেৰাং হয় না তো কি হয় আচলতে সেইটো তেৰল হয় গম পাই নাপায় আপোনাৰ আজি কি মাছটো ফিটিৰ কাছে নহয় মাষ্টৰ MSc কৰে না তেখেতে সেইটো কাৰণে নাম এনেকৈ বনাই দিওঁ এনেই নাম ডক্তৰ বুলি নাপায়